গোৱালপাৰাত বৃহৎ উচ্ছেদ হাছিলা বিলত দ্বিতীয় দিনাও উচ্ছেদ অভিযান উচ্ছেদ চলিছে বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত আছে উচ্ছেদ অভিযান এয়া গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদৰ দ্বিতীয় দিন বতৰ ডাৱৰীয়া দি আছে বৰষুণ কঠোৰ জিলা প্ৰশাসন প্ৰতিকূল বতৰতো এফালৰ পৰা ভাঙি গৈছে বেদখলকাৰীৰ ঘৰ উচ্ছেদস্থলীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কোনেও একো বাধা দিব নোৱাৰিব আতৰি যাব লাগিব হাছিলা বিলৰ পৰা আনহাতে পানীত হাঁহ নচৰা অৱস্থা হৈছে উচ্ছেদিতৰ বৰষুণত তিতি তিতি আপোন ঘৰখনলৈ চকুলো টুকি চাইছে হাছিলা বিলৰ উচ্ছেদক লৈ উদ্বিগ্ন কংগ্ৰেছ উচ্ছেদৰ বাবে চৰকাৰক সমালোচনা উচ্ছেদিত লোকৰ খবৰ ল'বলৈ হাছিলা বিললৈ গৈছিল কংগ্ৰেছৰ 9জনীয়া বিধায়কৰ এটা দল দলটোক উচ্ছেদস্থলীলৈ যোৱাত বাধা দিয়ে আৰক্ষীয়ে স্থানীয় লোকে বিধায়কৰ দলটোক আহিবলৈ দিবলৈ দাবী জনায় সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰে উচ্ছেদক সমালোচনা কৰি অভিযোগ কৰে হাছিলা বিলৰ উচ্ছেদ আইন বিৰোধী হাছিলা বিলৰ যি অমানৱীয়ভাৱে উচ্ছেদ চলাইছে তাক অৰিহণা জনাইছোঁ ধিক্কাৰ জনাইছোঁ আজি আমি গোৱালপাৰা জিলালৈ 9জন বিধায়ক আহিছোঁ ইয়াৰ স্থানীয় সমাজকৰ্মীসকলৰ লগত আছে গোৱালপাৰা জিলাত আহি বিভিন্ন পক্ষৰ লগত কথা পাতি দেখিলোঁ এই হাছিলা বিল এখন ৰাজহুৱা গাঁও আৰু এই বিলত 70 বছৰৰ আগৰ পৰা ইয়াতে মানুহে বসবাস কৰি আছে মানুহৰ ঘৰ দুৱাৰ আছে স্বাধীনতাৰ আগত 1945 চনত ইয়াতে বিদ্যালয় স্থাপন হৈছিল ইয়াতে অংগনবাদী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে গতিকে তাৰ পিছত গোৱালপাৰা জিলা প্ৰশাসনে ৰাজ্য চৰকাৰে মাত্ৰ 2 দিন আগত তেওঁলোকক নোটিছ দি ইয়াতে উচ্ছেদ কৰিছে এয়া আইন বিৰোধী কাম স্থানীয় বিধায়ক এ.কে. ৰছিদ আলমৰ স্পষ্ট কথা এই উচ্ছেদ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত সোমাবলৈ নিদিয়াটো বিৰাট দুৰ্ভাগ্যজনক আমাৰ প্ৰথমতে আছিল যে মানুহখিনি খবৰ ল'বলৈ যাম আমি প্ৰশাসনক কোঅপাৰেশ্যন কৰি গৈছোঁ আমিতো যুদ্ধ কৰিবলৈ যাওঁ নাই উচতাবলৈ যাওঁ নাই মানুহখিনি আমাৰ লগত থাকিব কি খাইছে খাৱা নাই আমি দেখিম মোৰ ভোটাৰ মই প্ৰতিনিধি এইখিনি মোৰ অধিকাৰ আছে মই কিয় যাব নিদিব কোন সংবিধানত লিখা আছে প্ৰতিনিধিক কিয় যাবলৈ দিয়া নহ'ব তে আল্টিমেটলি হিটলাৰী চলি আছে মই তো ৰাজনৈতিক মইতো ক'লোৱে 26 চন ওচৰত অহাৰ কাৰণে এইবিলাক চব চলি আছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত উচ্ছেদ সাময়িকভাৱে স্থগিত ৰাখিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি এই আহ্বান জনায় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কিন্তু বিৰোধী কংগ্ৰেছৰ আহ্বানক সঁহাৰি দিবনে চৰকাৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বদ্ধপৰিকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা